এইটো বিষয় সম্পূৰ্ণ নামনি অসমৰ বিষয় কিন্তু অসমৰ কেইবাখনো যি আমাৰ স্বায়ত্তশাসিত উন্নয়ন পৰিষদ আছে তাৰে ভিতৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'ব। সৰ্বমুঠ 37টা সমষ্টিৰে গঠিত এই যি উন্নয়ন পৰিষদ এই উন্নয়ন পৰিষদখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ 15 তাৰিখ কাইলৈ আমাৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু ইতিমধ্যে আমি NDA হিচাপে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু এই নিৰ্বাচনত আমাৰ লগত বিশেষভাৱে ৰাভা জাতীয় সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ ৰাভা হাছং যৌথ সংগ্ৰাম পৰিষদ তেওঁলোকৰ লগত যোৱাবাৰো আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু লগতে NDA হিচাপে অৱতীৰ্ণ হৈছিলোঁ। এইবাৰো আমি একেই পৰম্পৰা বহন কৰি NDA হিচাপে আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। সৰ্বমুঠ 37টা যি সমষ্টি আছে তাৰ 6টা ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী চূড়ান্ত কৰিছে। 29টাত মই এই মুহূৰ্তৰ খবৰ বুলি ক'ব বিচাৰিছোঁ 29টাত ৰাভা হাছং যৌথ সংগ্ৰামী মঞ্চই খেলিব আৰু এটা সমষ্টিত অসম গণ পৰিষদ দলে খেলিব বুলি মই খবৰটো শুনিছোঁ। ফাইনেল খবৰটো তেওঁলোকৰ মাজত আলোচনা হ'ব যদিও এতিয়ালৈকে এই মুহূৰ্তত এইটোৱে আছে। তথাপিও মই আমাৰ দলৰ যি 6গৰাকী প্ৰাৰ্থী আমি আমাৰ নিৰ্বাচন সমিতিৰ আলোচনা বিলোচনা হৈছিল সেই মৰ্মে 6জন প্ৰাৰ্থীৰ তালিকা মই আজি ঘোষণা কৰিছোঁ আপোনালোকৰ মাধ্যমেদি অসমৰ ৰাইজে গম পাব। প্ৰথমবাৰ এতিয়ালৈকে সংবাদ মাধ্যমত আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱা নাই, গতিকে মই আপোনালোকৰ মাধ্যমেদি যাতে খৰতকীয়াভাৱে মানে এতিয়াই যাতে এই নিউজটো আপোনালোকৰ বহুত প্ৰকাশিত বাতৰি কাকততো কাইলৈ ওলাব কিন্তু ইলেক্ট্ৰনিক বা পৰহি ওলাব কিন্তু ইলেক্ট্ৰনিক ডিজিটেল মিডিয়া যাতে আপোনালোকে এইটো প্ৰেৰণ কৰে অতি শীঘ্ৰে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোক কাগজ মই দি আছোঁ, ইমিডিয়েটলি দি আছোঁ, প্ৰিণ্ট কৰি আনিছোঁ, চবেই পাই যাব, এই লিষ্টখন পাই যাব। আপোনালোকে লিখিলে হ'ব। আপোনালোকে এইখিনি কণ্টিনিউ কৰিব পাৰে কোনোবাই যদি লাইভ কৰি আছে। 15 নম্বৰ আগিয়া সমষ্টি যোৱাবাৰৰে আমাৰ প্ৰাৰ্থী আছিল, বিজয়ী প্ৰাৰ্থী আছিলে সুচিত্ৰা নাথ। তেওঁকে আমি প্ৰাৰ্থিত্ব দিছোঁ পুনৰবাৰ। গোৱালপাৰা জিলাৰ দ্বিতীয়টো সমষ্টি 2 নম্বৰ কোঠাকুঠি সমষ্টি এইটো সমষ্টিত আমাৰ দলৰ ফালৰ পৰা ভৈৰৱ কছাৰী আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। 3 নম্বৰ গোৱালপাৰা জিলাৰ সমষ্টিটো হ'ল 20 নম্বৰ জয়ৰামকুছি সমষ্টি। সেই জয়ৰামকুছি সমষ্টিত প্ৰেমাজলী ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। তাৰপিছতে আমাৰ কামৰূপ জিলাৰ যি দক্ষিণ কামৰূপ জিলা বুলি সাংগঠনিক জিলা হিচাপে আমি সংগঠনৰ কাম কাজ কৰি আছোঁ, কিন্তু কামৰূপ গ্ৰাম্য জিলা তাৰে ভিতৰত 3টা সমষ্টিত আমি খেলি আছোঁ। সেই 3টা সমষ্টিৰ প্ৰথম সমষ্টিটো হৈছে 22 নম্বৰ বন্দাপাৰা সমষ্টিত মেঘালী ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। তাৰপিছতে দ্বিতীয়টো সমষ্টি 30 নম্বৰ বামুণীগাঁও সমষ্টিত আমি অজিত ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আৰু 35 নং শিলপতা সমষ্টি, সেই সমষ্টিটোত কমলেশ্বৰ ৰাভাক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। 35 নম্বৰ শিলপতা সমষ্টিত কমলেশ্বৰ ৰাভা। এই 6টা সমষ্টিত আপোনালোকৰ মাধ্যমত আমি আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলোঁ। আপোনালোকে জনাটো বা জানেই আপোনালোকে যে গোৱালপাৰা জিলাখনত 20টা সমষ্টি আছে আৰু কামৰূপ গ্ৰাম্য জিলাখনত 16টা সমষ্টি আছে, সৰ্বমুঠ 37টা সমষ্টি। তাৰ ভিতৰত 6গৰাকী মহিলা প্ৰাৰ্থী উমেন ৰিজাৰ্ভ প্ৰাৰ্থী উমেন 6গৰাকী। ইয়াতে আমি
সুচিত্ৰা নাথ বাইদেউ এগৰাকী, প্ৰেমাজলী দুগৰাকী, মেঘালী তিনিগৰাকীক আমি প্ৰাৰ্থিত্ব দিছোঁ। বিত্তমন্ত্ৰী মহিলা আৰু ৰাজ্যিক অসম চৰকাৰৰ বিত্তমন্ত্ৰী মহিলা, গতিকে মহিলা সবলীকৰণেই নহয়, মহিলাৰ নেতৃত্বত সবলীকৰণ। উমেন এম্পাৱাৰমেণ্ট এটা শব্দ আৰু উমেন লেড এম্পাৱাৰমেণ্ট, মহিলাৰ নেতৃত্বত সবলীকৰণ। গতিকে এই বিষয়টোত আমাৰ প্ৰাধান্য দি আমি এই 6টা সমষ্টিৰ বাবে সন্মানীয় আমাৰ দলৰ 6গৰাকী প্ৰাৰ্থীৰ নাম আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। যিটো দ্ৰুততম গতি, এই গতিত বিৰোধী বা আমাক যিসকলে সমালোচনা কৰে, বিৰোধী বুলিতো ক'ব নোৱাৰোঁ, আমাক সমালোচনা কৰা সকলো কিন্তু বৰ্তমান বহুখিনি দুৰ্বল যেন এটা মানে আমাৰ অনুভৱ হৈছে। আৰু ৰাইজৰ মনৰ যি বাতৰি, সেই মনৰ বাতৰিৰ পৰাও এইটো আমি প্ৰায় তেনেকুৱা ধৰণৰ এটা মানে ভাইব্ৰেশ্যন, গুণগুণনি আমি দেখিবলৈ পাইছোঁ যে উন্নয়নৰ লগত ৰাভা হাছঙৰ সকলো স্তৰৰ জনতা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ লগত তেওঁলোকে অৱস্থান কৰিব বুলি আমি আশাবাদী আৰু অনুৰোধো কৰিছোঁ। আমি তাত থকা বড়ো ভাই ভনীসকলো আছে, ৰাভাসকলতো অন্যতম, বড়ো ভাই ভনীসকল আছে, আমাৰ কোচ ৰাজবংশী ভাই ভনীসকল আছে, নাথ যোগী ভাই ভনীসকল আছে, গাৰো ভাই ভনীসকল আছে, এনেকুৱা মানে কেইবাটাও জনগোষ্ঠীৰে পৰিপূৰ্ণ মানে মিলন ভূমি সদৃশ হ'ল আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল। গতিকে মই এই সংবাদমেলৰ যোগেদি আপোনালোকৰ মাধ্যমেদি মই এটা আহ্বান জনাইছোঁ যাতে উন্নয়নৰ লগত সমগ্ৰ আমাৰ প্ৰায় 5 লাখৰ ওচৰৰ ভোট আছে। গতিকে গোটেইখিনি সন্মানীয় ভোটাৰে যাতে নিজৰ বিবেকৰ জৰিয়তে অহা 2 তাৰিখে উন্নয়নৰ স্বাৰ্থত যাতে ভোট প্ৰদান কৰে, যাতে এখন শান্তিপূৰ্ণ প্ৰগতিশীল যাতে আমি এখন ৰাভা হাছং স্বায়ত্তশাসিত অঞ্চল আমি আৰু অধিক শক্তিশালীভাৱে অনাগত দিনত আমি সৃষ্টি কৰিব পাৰোঁ, নিৰ্মাণ কৰিব পাৰোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।